ভোটাৰ লিষ্টৰ যিটো এছআৰ চলি আছে এই এছআৰত আমি এটা সাংঘাতিক এটা ষড়যন্ত্ৰ দেখা পাইছোঁ আৰু উৰিয়ামঘাট আদি অঞ্চলৰ পৰা উচ্ছেদ কৰাৰ পিছত যিসকল লোক নগাঁও মৰিগাঁও বা অন্যান্য জিলাত তেওঁলোকৰ নিজৰ আত্মীয় স্বজনৰ ঘৰত আহিছে তেওঁলোকক প্ৰথমে কোৱা হৈছিল যে তেওঁলোকৰ নাম য'ত তেওঁলোকে আশ্ৰয় লৈছে তাতে তেওঁলোকৰ নাম তাৰ পৰা ট্ৰেন্সফাৰ কৰি আনিব পাৰিব আৰু উৰিয়ামঘাটত তেওঁলোকৰ যি তাত ভোটাৰ লিষ্টত তেওঁলোকৰ নাম আছিল সেই ভোটাৰ লিষ্টৰ পৰা ৮ নম্বৰ ফৰ্মযোগে তেওঁলোকৰ নাম ইয়াত ট্ৰেন্সফাৰ কৰাৰ কাৰণে BLOসকলক ট্ৰেইনিঙত কোৱা হৈছিল আৰু সেইসকল লোককো BLOসকলে জনাইছিল কিন্তু ইমান দিনে এপছটো খোলা নাছিল আৰু এইটো এপছ দেৰিকৈ খুলিছে এপছ খোলাৰ পিছত যেতিয়া BLOসকলে ৮ নম্বৰ ফৰ্মৰ যোগেদি উৰিয়ামঘাটৰ উচ্ছেদিত লোকসকলৰ নাম তেওঁলোকে বৰ্তমান আশ্ৰয় লোৱা তেওঁলোকৰ পৰিয়ালৰ বা তেওঁলোকৰ আত্মীয় স্বজনৰ ঘৰ নম্বৰত উঠাব বিচাৰিছে এই মুহূৰ্ততে ষড়যন্ত্ৰ কৰি উৰিয়ামঘাটত তেওঁলোকৰ নামটো য'ত ভোটাৰ লিষ্টত আছিল তাত ৭ নম্বৰ ফৰ্মযোগে তেওঁলোকৰ নামটো কৰ্তন কৰি দিয়া হ'ল আৰু তেওঁলোকৰ নাম কৰ্তন কৰাৰ কাৰণে বৰ্তমান ইয়াত তেওঁলোকৰ নাম ট্ৰেন্সফাৰ কৰাৰ কাৰণে যেতিয়া ৮ নম্বৰ ফৰ্মযোগে তেওঁলোকে BLOসকলে চেষ্টা কৰি আছে তেতিয়া তেওঁলোকৰ নাম ট্ৰেন্সফাৰ হৈ নাহে এইটো অন প্ৰচেছ বুলি দেখুৱাই আছে অৰ্থাৎ তেওঁলোকৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈ গ'ল আৰু এই বিষয়ে মই নগাঁও জিলা নিৰ্বাচন বিষয়া আৰু অন্যান্য বিষয়াসকলৰ লগত যোগাযোগ কৰিছোঁ তেওঁলোকে কৈ আছে যে তাৰ পৰা ৮ নম্বৰ ফৰ্মযোগে ট্ৰেন্সফাৰ কৰি অহাটো সহজ কিন্তু যদি তেওঁলোকে নতুন ভোটৰ কাৰণে আবেদন কৰে তেনেহ'লে ইয়াত বহুত দীঘলীয়া এটা প্ৰচেছ হ'ব কাৰণ কিছু লোকৰ বয়স যাৰ ৫০ ৬০ ৭০ ৮০ বছৰলৈকে বয়স হৈ গ'ল এতিয়া যদি তেওঁলোকে আকৌ নতুনকৈ ভোটাৰৰ কাৰণে এপ্লাই কৰে তেনেহ'লে ইমান দিন কিয় তেওঁলোকে ১৮ বছৰৰ লগে লগে কিয় এপ্লাই কৰা নাই ইমান দিন বয়স ইমানখিনি হোৱালৈকে তেওঁলোকৰ নাম কিয় উঠা নাই এইবিলাক লৈ তেওঁলোকে বহুত তথ্য পাতি দিবলগীয়া হ'ব আৰু এইটো কাৰণে বাৰে বাৰে হিয়াৰিং হ'ব এটা দীঘলীয়া প্ৰচেছ হ'ব অৰ্থাৎ সদ্যহতে তেওঁলোকৰ নাম ভোটাৰ লিষ্টত নুঠিব পিছলৈ কিছুমানে নুঠিবও পাৰে গতিকে এই কথাটো অসম চৰকাৰে ভালকৈ জানে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ভালকৈ জানে যে উচ্ছেদিত লোকসকলক যিসকল উচ্ছেদিত হৈছে তেওঁলোকে নতুন ঠাইত য'ত আশ্ৰয় লৈছে তাত তেওঁলোকৰ নাম উঠোৱাৰ কাৰণে এই প্ৰচেছ যোগে BLOসকলক নিৰ্দেশ দিয়া হৈছে কিন্তু নাম নতুন ঠাইত তেওঁলোকৰ নাম ট্ৰেন্সফাৰ হোৱাৰ আগতেই তাত তেওঁলোকৰ নামটো কৰ্তন কৰি দি উৰিয়ামঘাটৰ বিভিন্ন গাঁৱত বা অন্যান্য অঞ্চলত এই লোকসকলক এতিয়া মানে ভোটাধিকাৰবিহীন নাগৰিক বা ৰাষ্ট্ৰবিহীন নাগৰিক কৰাৰ এটা ষড়যন্ত্ৰ ৰাজ্য চৰকাৰে কৰিছে গতিকে মই সংবাদ মাধ্যম যোগে অসম চৰকাৰ তথা অসম ৰাজ্যিক নিৰ্বাচন আয়োগক এইটো দাবী জনাইছোঁ যে আপোনালোকে গোলাঘাট জিলা প্ৰশাসন জিলা আয়ুক্ত আৰু গোলাঘাট জিলা নিৰ্বাচনী বিষয়া তেওঁলোকক নিৰ্দেশ দিয়ক যাতে তেওঁলোকে এতিয়া সেই উচ্ছেদিত লোকসকলৰ নামটো এতিয়াই কৰ্তন নকৰে ৮ নম্বৰ ফৰ্মযোগে তেওঁলোকৰ নাম যেতিয়া নতুন ঠাইলৈ ট্ৰেন্সফাৰ হ'ব তাৰ পিছত যাতে নামবিলাক কৰ্তন কৰে এনেকৈ হাজাৰ হাজাৰ লোক বৰ্তমান বিপদত পৰি গ'ল যিসকলৰ নাম ভোটাৰ লিষ্টত এতিয়া নুঠিব আৰু এছআৰ প্ৰক্ৰিয়াত আমি দেখিছোঁ ৰাজ্য চৰকাৰে বা অসম ৰাজ্যিক নিৰ্বাচন আয়োগে কৈছিল যে ভোটদানৰ দুদিন আগতেও যদি বহিৰাজ্যৰ কোনো লোকে ক্লেইম কৰে যে মই অসমত থাকিম তেওঁলোকৰ নাম ভোটাৰ লিষ্টত উঠিব আৰু এনেকৈ কিছুমান পৰিভ্ৰমী ভোটাৰ বা যিবিলাক মোবাইল ভোটাৰ তেওঁলোকে উত্তৰ প্ৰদেশ ৰাজস্থান হাৰিয়ানা বা অন্যান্য ৰাজ্যৰ পৰা তেওঁলোকে কিছুমান পৰিভ্ৰমী ভোটাৰৰ নাম অসমত অন্তৰ্ভুক্ত কৰি নিৰ্বাচনত ভোট চুৰিৰ জৰিয়তে বিজেপিয়ে পুনৰ ক্ষমতা দখল কৰাৰ ষড়যন্ত্ৰ কৰা আমাৰ সন্দেহ হৈছে আৰু আমি দেখিছোঁ ইতিমধ্যে যিটো ড্ৰাফ্ট লিষ্ট ওলাইছে গুৱাহাটী দীঘলী পুখুৰী পাৰত মুছলমান লোকৰ ঘৰ নম্বৰত হিন্দু লোকৰ কিছুমান অচিনাকি লোকৰ নাম উঠিছে আনকি আমাৰ ডুমডুমীয়া বালিসত্ৰত হিন্দু লোকৰ পৰিয়ালত মুছলমান লোকৰ অচিনাকি নাম উঠিছে এনেকেই যাৰ ঘৰ নম্বৰত অচিনাকি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে সেই ঘৰৰ মালিকজনেই নাজানে তেওঁলোকক চিনি নাপায় আৰু তেওঁলোকৰ ঘৰ নম্বৰত কেনেকৈ অচিনাকি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে এই বিষয়টোৱে এটা ৰহস্যৰ সৃষ্টি কৰিছে আৰু যিটো কথা আশংকা আমি কৰি আছিলোঁ যে এনেকৈ তেওঁলোকে এছআৰৰ জৰিয়তে কিছুমান অচিনাকি ভোটাৰৰ নাম সন্নিৱিষ্ট কৰি বিজেপিয়ে নিজৰ ভোট অচিনাকি লোকৰ দ্বাৰা বা বহিৰাজ্যৰ পৰিভ্ৰমী ভোটাৰৰ দ্বাৰা তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হৈ চৰকাৰ গঠন কৰিবলৈ ষড়যন্ত্ৰ কৰিছে এই কথাটোই সত্যত পৰিণত হৈছে গতিকে আমি দাবী কৰিছোঁ এনেকৈ অচিনাকি ভোটাৰসকলক যাতে ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰা নহয়
আৰু যাতে ভোট চুৰিৰে পুনৰ ক্ষমতা দখলৰ কাৰণে ৰাজ্য চৰকাৰ যাতে সক্ষম নহয় তাৰ কাৰণে সমগ্ৰ অসমবাসী জাগ্ৰত হ'ব লাগে। আৰু পুনৰবাৰ আমি দাবী কৰিছোঁ যে উৰিয়াম ঘাটৰ পৰা আদি কৰি বিভিন্ন ঠাইত য'ত আমাৰ মানুহসকল উচ্ছেদিত হৈছে সেই উচ্ছেদিতসকলৰ লোক নতুন ঠাইত ৮ নম্বৰ ফৰ্মযোগে তেওঁলোকৰ নাম ভোটাৰ লিষ্টত ট্ৰেন্সফাৰ নোহোৱালৈকে যাতে তেওঁলোকৰ নাম কৰ্তন কৰাৰ প্ৰক্ৰিয়াটো বন্ধ ৰখা হয় তাৰ কাৰণে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে হস্তক্ষেপ কৰিবলৈ আমি দাবী জনাইছোঁ।